এদিন দুদিন কৰি প্ৰায় আজি 1.5 মাহ পাৰ হৈ গ'ল। হয় বন্ধুসকল, এই ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ যি আমাৰ 3 নম্বৰ সেই 3 নম্বৰ লাইনৰ পৰা বিশেষকৈ 3জন যুৱকে তেখেতসকলে কেৰালাত কৰ্মসংস্থাপন বিচাৰি তেখেতসকলে এই গৃহৰ পৰাই তেখেতসকলে ঢাপলি মেলিছিলে। কিন্তু আজি দুৰ্ভাগ্যৰ কথা যে সেই 3জনৰ ভিতৰত ইতিমধ্যে এজনক আমি হেৰুৱাব লগা হ'ল আৰু বাকী যি দুজন সেই দুজন বৰ্তমানো সন্ধানহীন হৈ আছে। আৰু যাৰ কাৰণে বিশেষকৈ এইখন ঘৰত মই যিটো ঘৰত উপস্থিত আছোঁ এইখনে এটা গৃহ হয় আৰু ইয়াত যি দুজন যুৱক সেই দুজন যুৱকৰ সন্ধান বিচাৰি তেখেতৰ ঘৰ পৰিয়ালে হয়তো প্ৰশাসন বা বিভিন্ন মাধ্যমত তেখেতসকলে প্ৰচাৰ কৰি আছে, জনাই আছে ৰাইজক, কিন্তু আজি তাৰিখত সেই বিশেষ যুৱক দুজনক তেখেতসকলে সন্ধান পাবৰ বাবে সক্ষম হোৱা নাই। চ' মই আজি আহি ইয়াত উপস্থিত হ'লোহি আৰু সেই 3জনৰ ভিতৰত গান্ধী তাঁতী আৰু শিৱা গঁড় এই দুজন বৰ্তমান সন্ধানহীন হৈ আছে আৰু বিশেষকৈ যি ক্ৰেমেটুছ খেচ সেই যুৱকজন ইতিমধ্যে আমাৰ মাজৰ পৰা বিদায় মাগিলে বুলি আমি গম পাইছোঁ। চ' মোৰ ওচৰত বৰ্তমান যি গান্ধী তাঁতীৰ অৰ্ধাংগিনী অৰ্থাৎ পূজা তাঁতী মোৰ লগত আছে। চ' মই পূজা তাঁতীক অকণমান আগফালে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই যে ওচৰত যিখিনি আছে নিখিলিকে যায় নহয়, জুন মহিনাকে 29 তারিখে নিকলে যাওয়া। তো কোনো যোগাযোগ আছে নাই? যোগাযোগ কোনো নাই, সেরকম তো থানা সব দিকে দিয়া হয়েছে। এখনো থানাতেই আসছে, খবর নাই পাইছি। থানা মানে কি হল মোবাইল নাম্বার আর ওখানে মোবাইল নাম্বার রয়ে, মোবাইল নাম্বারটাই প্রথম যখন অন রয়ে যে উড়িষ্যা কটক জায়গাটাই মানে লোকেশন দেখালো। আর কিছু ওয়ার্ক কিছু তো এখন তো সুইচ অফ দেখালো, সুইচ অফ কিছু এখন ইনকাম দেখাচ্ছে, কোনো কন্ট্যাক্ট নেই। ওয়া যখন লোকেশন ট্র্যাক করা হয় তখন ওয়া এক্সাক্ট লোকেশনটা কাহানি দিল? উড়িষ্যা কটকে। উড়িষ্যা কটক, কিন্তু সব যাব বলকে কাহা যায় রে? কেরালা। কেরালা যাব। ওকে। তো যখন প্রশাসন সঙ্গে যোগাযোগ করে আজি যায় প্রশাসন কি বলল? কন্ট্যাক্ট নাই হয়েছে, মানে ওদের দিকে প্রসেস করে কোনো খবর না পেয়েছে। ওকে। তো হেরি হাজবেন্ডের নামটা কি হয় একবার বলুন? গান্ধী তাঁতী। গান্ধী তাঁতী। বয়স কেতমান হবে? বয়স 25 হবে। চ' বন্ধুসকল, এই যে গান্ধী তাঁতীৰ মই ভিজুৱেলছ আপোনালোকক দি দিম আৰু এই ডেছক্ৰিপশ্যন মই তেখেতসকলৰ যি কণ্টেক্ট নাম্বাৰ জনাই দিম। চ' এই যে বিশেষকৈ এখন যিহেতু সান্দিনীয়া একজন সকলোৰে জনপ্ৰিয় জনপ্ৰতিনিধি আমাদের মন্ত্রী মহোদয় আহে, বিমল বৰা ছাৰ, লগত আমাদের জিলা প্রশাসনও আহে। তো এই চ্যানেলটাকে মাধ্যম সে কি বলতে খুঁজবেন? মই আধার কার্ড নাম্বার বলতে খুঁজছি, মানে এখন সহযোগ করা দিতে লাগে ঘরে এখন। নমস্কাৰ, মই শ্ৰী জনাৰ্দন তাঁতী, টিংখং আৰ্টছৰ সম্পাদক। মোৰ বিশেষ অনুৰোধ যে আজি প্ৰায় আমাৰ টিংখাং 3 নম্বৰ লাইনৰ নিবাসী শ্ৰী গান্ধী তাঁতী সন্ধানহীন হৈ আছে। গতিকে তেওঁক যদি আপোনালোকে ক'ৰবাত দৃষ্টিগোচৰ হয় তেন্তে আমাৰ এই চেনেলত যোগাযোগ নম্বৰ দিয়া আছে। এই যোগাযোগ নম্বৰত আপোনালোকক বিশেষভাৱে অনুৰোধ কৰিছোঁ যে আপোনালোকে যোগাযোগ কৰি আমাক জনাব বুলি এই মোৰ অনুৰোধ। যেতিয়া এখন ঘৰত মুধচ ফুটা আজি এই মুধচ ফুটা যেতিয়া নাইকিয়া হয় তেতিয়া ঘৰখনৰ অৱস্থা কেনেকুৱা হয়। আৰু আজি মই কৈ আছোঁ আপোনালোকে এদিন দুদিন কৰি প্ৰায় আজি 1.5 মাহ পাৰ হৈ গ'ল আৰু এই যুৱক দুজনৰ আজি তাৰিখত সন্ধান পোৱা নাই, যাৰ কাৰণে আজি ঘৰখন বা এই পৰিয়ালবৰ্গ বা অঞ্চলটোত এক শোকৰ ছাঁ পৰি আছে যে সেই বিশেষ যুৱক দুজন ক'ত আছে, কি কৰিছে, কি নাই, বিভিন্ন চিন্তাই সকলোৱে গ্ৰাস কৰি আছে। গতিকে ময়ো আপোনালোকক অনুৰোধ কৰিছোঁ এই চেনেলৰ মাধ্যমতে যে আপোনালোক মই ইতিমধ্যে ভিজুৱেল দিছোঁ আৰু কণ্টেক্ট নাম্বাৰ দিছোঁ। যদি আপোনালোকে ক'ৰবাত এই যুৱক দুজনক দেখা পায় তেতিয়া অতি শীঘ্ৰে আপোনালোকে যোগাযোগ কৰিবলৈ নাপাহৰিব, অলপ যোগাযোগ কৰিব আৰু যাতে এই ঘৰখনত পুনৰ এটা হাঁহি ঘূৰি আহক আৰু সুখৰ এখন ঘৰ যাতে পুনৰ গঢ় হওক তাকে কামনা কৰিছোঁ।